ডিয়াৰ ভিউৱাৰ্ছ, মই আকন্দই মোৰ চেনেল আকন্ত এডুকেটৰ্ছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মই টেন্স কাৰেকশ্যনৰ ওপৰত ভিডিঅ' এটা অলৰেডি আপলোড কৰিলোঁ। যদি ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। তেন্তে আজি আৰু পলম নকৰাকৈ বলা ভিডিঅ'টো এতিয়াই আৰম্ভ কৰোঁ। তেন্তে প্ৰথম চেণ্টেন্সটো চোৱা তোমালোকে। প্ৰথম চেণ্টেন্সটো আছে when he came it be all over। গতিকে এই বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে, কাৰণ এই বাক্যত এটা কমন এডভাৰ্ব এটা আছে when এডভাৰ্বটো থকাৰ কাৰণে আমি গম পাইছোঁ বাক্যটো পাষ্ট কণ্টিনিউৱাছ টেন্সত আছে। গতিকে চোৱা, পাষ্ট কণ্টিনিউৱাছ টেন্সৰ বি ভাৰ্ব আমাৰ জানিব লাগিব। পাষ্ট কণ্টিনিউৱাছ টেন্সৰ ভি ভাৰ্ব হৈছে ৱাজ বা ৱেৰ, দুটাৰ পৰা এটা হ'ব। গতিকে ইটৰ লগত কি বহিব? ইটৰ লগত ভি ভাৰ্বটো বহিব ৱাজ। গতিকে চেণ্টেন্সটো হ'ব when he came it was all over। নেক্সট চেণ্টেন্সটো I go to apply for the post। গতিকে ভাৰ্বটো হৈছে go, মানে মই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব গৈ আছোঁ। অৰ্থাৎ বৰ্তমান সময়ত যদি ভৱিষ্যতৰ কোনো এটা কাম কৰিব গৈ আছোঁ বুজায় বা কৰিব যোৱা বুজায়, তেন্তে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হয়। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ যোনটো ষ্ট্ৰাকচাৰ, ছাবজেক্ট প্লাছ এম ইজ আৰ প্লাছ ভাৰ্ব প্লাছ ING প্লাছ অবজেক্ট, এই ষ্ট্ৰাকচাৰ মতে আমি এই চেণ্টেন্সটো ছল্ভ কৰিব লাগিব। গতিকে ছাবজেক্টটো হৈছে আই, গতিকে আইৰ লগত এম বহিব আৰু গ'ৰ লগত ING বহিব। গতিকে শুদ্ধটো হ'ব এম গোয়িং। গতিকে বাক্যটো এনেদৰে হ'ব I am going to apply for the post। I shall join you if my uncle allow me। মই তোমাক জইন কৰিম যদি মোৰ আংকলে এলাউ কৰে বা পাৰ্মিশ্যন দিয়ে। এই বাক্যটোত তিনিটাৰ পৰা আমাৰ যোনটো সুইটেবল সেই অপশ্যনটো চিলেক্ট কৰিব লাগিব। গতিকে এই বাক্যটোৰ দুটা পাৰ্ট আছে। এটা পাৰ্ট ফিউচাৰ ইনডিফিনিট টেন্সত অলৰেডি আছে। যদি এটা পাৰ্ট ফিউচাৰ ইনডিফিনিট টেন্সত অলৰেডি থাকে, তেন্তে আন এটা পাৰ্ট আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত অৰ্থাৎ চিম্পল প্ৰেজেণ্ট টেন্সত সমাধান কৰিব লাগিব। গতিকে আই শ্বেল জইন ইউ, এই পাৰ্টটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে। গতিকে ইফ মাই আংকল, এই পাৰ্টটো আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব। গতিকে এনেদৰে হ'ব ইফ মাই আংকল এলাউছ মি। গতিকে ফুল চেণ্টেন্সটো হ'ব আই শ্বেল জইন ইউ ইফ মাই আংকল এলাউছ মি। ডিয়াৰ ভিউৱাৰ্ছ, এইমাত্ৰ যোনকেইটা চেণ্টেন্স তোমালোকক এক্সপ্লেইন কৰিলোঁ, এই চেণ্টেন্সকেইটাৰ কাৰেকশ্যন স্ক্ৰীণত দিয়া আছে, তোমালোকে এবাৰ চাই লোৱা। নেক্সট চেণ্টেন্সটো আই নট টেক মাই লাঞ্চ য়েট, মানে মই এতিয়ালৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা নাই। এই বাক্যটো তোমালোকে চোৱা, য়েট এটা কমন এটা এডভাৰ্ব আছে। সেই এডভাৰ্বটো থকাৰ কাৰণে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব। গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হোৱাৰ কাৰণে ছাবজেক্টটো হৈছে আই। বাক্যটো যিহেতু নেগেটিভ আছে, নট টেকটো হ'ব ভাৰ্ব। গতিকে নেগেটিভ হোৱাৰ কাৰণে আই হেভ নট টেকেন মাই লাঞ্চ য়েট, এইটো হ'ব শুদ্ধ। গতিকে বাক্যটো মই আকৌ এবাৰ কৈছোঁ, আই হেভ নট টেকেন মাই লাঞ্চ য়েট। নেক্সট চেণ্টেন্সটো চোৱা, দ্য বেবী ইজ শ্লিপিং নাও বাট হি শ্লিপ এন আৱাৰ এগো, মানে কেঁচুৱাটো এতিয়া শুই আছে কিন্তু তেওঁ 1 ঘণ্টা আগত শুইছিল। এই বাক্যটোৰ এটা অংশ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত অলৰেডি আছেই। গতিকে আন এটা অংশ চিম্পল পাষ্ট টেন্সত কৰিব লাগিব। গতিকে চিম্পল পাষ্ট টেন্সত হ'লে ভাৰ্বৰ দ্বিতীয় ৰূপ হ'ব। গতিকে শ্লিপৰ ছেকেণ্ড ফৰ্ম হ'ব স্লেপ্ট। গতিকে স্লেপ্টটো হ'ব শুদ্ধ। তো মই বাক্যটো আকৌ এবাৰ কৈ দিছোঁ, দ্য বেবী ইজ শ্লিপিং নাও বাট হি শ্লেপ্ট এন আৱাৰ এগো, এইটো হ'ব শুদ্ধ, স্লেপ্টটো হ'ব শুদ্ধ। নেক্সট বাক্যটো চোৱা, ডাজ শ্বি গ' টু অফিচ এভৰি ছানডে, তাই প্ৰতি দেওবাৰে অফিচলৈ যায়নে? এই বাক্যটো যিহেতু বাক্যটো ডাজেৰে আৰম্ভ হৈছে, গতিকে বাক্যটো ইণ্টাৰগেটিভ হ'ব লাগিছিল। গতিকে এডিটিঙত মিষ্টেক হৈছে। গতিকে বাক্যটোৰ প্ৰথমটো অংশ মানে অক্সিলিয়াৰী ভাৰ্ব আছে ডাজ। যদি ডাজ বা ড'ৰে বাক্যটো আৰম্ভ হয়, তেন্তে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হয়। আৰু এটা এডভাৰ্ব চোৱা, এভৰি এডভাৰ্বটো এই বাক্যটোত আছে। গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স ডেফিনেটলি এই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সতেই হ'ব। গতিকে ডাজ শ্বি গ' টু অফিচ এভৰি ছানডে, গ' টু হ'ব কাৰেক্ট,
কাৰণ যেহেতু ইয়াত ডাজ আছে গতিকে ইয়াত গোজ দিয়াৰ আমাৰ প্ৰয়োজনেই নাই গতিকে ব্ৰেকেটটো মাত্ৰ আঁতৰাই দিলেই বাক্যটো কাৰেক্ট হৈ যাব নেক্সট সেন্টেন্সটো দ্য লিটিল গাৰ্ল ক্ৰাই বিকজ শ্বি ইজ হাংৰি নাও এই বাক্যটোৰ অৰ্থ হৈছে মানে সৰু ছোৱালীটো কান্দি আছে কাৰণ তাইৰ ভোক লাগিছে এতিয়া গতিকে এই বাক্যটো নাও এটা এডভাৰ্ব আছে বা বিকজ যিকোনো এটা ধৰিলেই হ'ল যাৰ কাৰণে বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হ'ব গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত ষ্ট্ৰাকচাৰ মতে দ্য লিটিল গাৰ্ল ইজ ক্ৰাইং বিকজ শ্বি ইজ হাংৰি নাও আৱাৰ স্কুল ৰিঅ'পেন নেক্সট মনডে মানে আমাৰ বিদ্যালয় অহা সোমবাৰে আকৌ খুলিব এই বাক্যটো নেক্সট এটা এডভাৰ্ব আছে গতিকে নেক্সট এডভাৰ্বটো থকাৰ কাৰণে আমি বাক্যটো গম পাব লাগিব যে বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে কাৰণ ফিউচাৰ ইনডিফিনিট টেন্সত টুমৰো নেক্সট বা চুন এনেকুৱা কিছুমান এডভাৰ্ব থাকে গতিকে নেক্সট এডভাৰ্বটো থকাৰ কাৰণে গম পাম যে বাক্যটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে গতিকে ফিউচাৰ ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ মতে আৱাৰ স্কুল উইল ৰিঅ'পেন নেক্সট মানডে এইটো হ'ব শুদ্ধ 9 নম্বৰটো চোৱা ৱাটাৰ ফ্ল' ডাউনৱাৰ্ডছ মানে পানীৰ গতি সদায় কি নিম্নগামী মানে পানী সদায় তললৈ যায় গতিকে এই বাক্যটো এটা চিৰসত্য বাক্য অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ গতিকে চিৰসত্য বাক্য সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সতহে ব্যৱহাৰ হয় গতিকে পানী কেতিয়াও ওপৰৰ পিনে নাযায় পানী সদায় তলৰ পিনে আহে গতিকে চিৰসত্য বাক্য হোৱাৰ কাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ মতে ছাবজেক্ট প্লাছ ভাৰ প্লাছ অবজেক্ট এইটো কৰিব লাগিব গতিকে ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ এইটো হ'ব শুদ্ধ নেক্সট নাম্বাৰটো ইফ দ্য ৱেডাৰ ইজ বেড দ্য মেটছ পষ্টপন এই বাক্যটো চোৱা মনোযোগেৰে যদি বতৰ বেয়া হয় খেলখন কি হ'ব বাতিল হ'ব গতিকে বাক্যটো এটা ফিউচাৰ টেন্সৰ বাক্য গতিকে ফিউচাৰ ইনডিফিনিট টেন্সতে বাক্যটো কৰিব লাগিব ইফ দ্য ৱেডাৰ ইজ বেড দ্য মেটছ উইল পষ্টপনটো হ'ব শুদ্ধ বা কাৰেক্ট নেক্সট নাম্বাৰটো মাই গ্ৰেণ্ডফাদাৰ ৱান্টছ চি মহাত্মা গান্ধী মানে মোৰ ককা দেউতাই এবাৰ মহাত্মা গান্ধীক লগ পাইছিল বা চাইছিল তো এই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত আমাৰ সমাধান কৰিব লাগিব কাৰণটো হৈছে যে যদি এটা বাক্যত বৰ্তমানৰ লগত যদি বাক্যটোৰ যদি কোনো সম্পৰ্ক নাথাকে তেন্তে আমি পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগে যিহেতু মোৰ ককা দেউতাকে মহাত্মা গান্ধীক এবাৰ চাইছিল গতিকে এই ঘটনাটো বৰ্তমানৰ লগত কোনো মিল নাই গতিকে এই বাক্যটো পাষ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰিব লাগিব গতিকে পাষ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ মতে চিৰ ছেকেণ্ড ফৰ্ম অৰ্থাৎ ভাৰ্বৰ দ্বিতীয় ৰূপ হ'ব চ' গতিকে মাই গ্ৰেণ্ডফাদাৰ ৱান্টছ চ' মহাত্মা গান্ধী দ্য ইণ্ডিয়ানছ লিভ ইন ইণ্ডিয়া ইয়াৰ অৰ্থ হৈছে ভাৰতীয়ই ভাৰতত বাস কৰে গতিকে এই বাক্যটো এটা চিৰসত্য বাক্য অৰ্থাৎ ইউনিভাৰ্চেল ট্ৰুথ গতিকে ইউনিভাৰ্চেল ট্ৰুথ হোৱাৰ কাৰণে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ মতে ছাবজেক্ট প্লাছ ভাৰ প্লাছ অবজেক্ট মতে ব্যৱহাৰ হ'ব গতিকে ছাবজেক্টটো থাৰ্ড পাৰ্চন প্লুৰেল হোৱাৰ কাৰণে দ্য ইণ্ডিয়ানছ হোৱাৰ কাৰণে আমি মাত্ৰ ব্ৰেকেটটো উঠাই দিলেই হ'ল গতিকে দ্য ইণ্ডিয়ানছ লিভ ইন ইণ্ডিয়াটো হ'ব শুদ্ধ নেক্সটটো চাওক উই টু বি ফ্ৰেণ্ডছ ফৰ লং মানে আমি দুজন বহু আগৰ পৰাই বন্ধু গতিকে ফৰ এটা আছে ফৰ থকাৰ কাৰণে আমি গম পাম বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ হ'ব গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰ মতে উই টু মানে আমি দুজন গতিকে থাৰ্ড পাৰ্চন কি প্লুৰেল গতিকে থাৰ্ড পাৰ্চন প্লুৰেল হোৱাৰ কাৰণে উই টুৰ লগত হেভ বিন ব্যৱহাৰ হ'ব যেহেতু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বি ভাৰ্ব হৈছে হেভ বিন অথবা হেজ বিন গতিকে থাৰ্ড পাৰ্চন প্লুৰেল হোৱাৰ কাৰণে উই টুৰ লগত হেভ বিন ব্যৱহাৰ হ'ব এই সেন্টেন্সটো চাওক নেক্সট 14 নম্বৰটো দ্য মেটাৰ নট ফাইনেলাইজ ইয়েট
মানে বিষয়টো এতিয়ালৈকে চূড়ান্ত হোৱা নাই এই বাক্যটো yet এটা এডভাৰ্ব আছে গতিকে yet এডভাৰ্ব প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকে মনত ৰাখিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত জাষ্ট নাও অলৰেডি লেটলি এভাৰ নেভাৰ এইবোৰ এডভাৰ্ব থাকে আৰু yet সদায় নেগেটিভ সেন্টেন্সত হয় গতিকে বাক্যটো নেগেটিভ সেন্টেন্স হোৱাৰ কাৰণে the matter has not finalized to শুদ্ধ হ'ব কাৰণ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত has not বহে গতিকে বাক্যটো সম্পূৰ্ণ হ'ব the matter has not finalized yet অন্তিমটো অৰ্থাৎ ভিডিঅ'ৰ লাষ্ট সেন্টেন্সটো হৈছে hurry up the bus wait at the bus stop অৰ্থাৎ বেগাই অহা বাছখন বাছ ষ্টপত ৰৈ আছে গতিকে এই বাক্যটোত তিনিটা অপশ্যন আছে তিনিটাৰ পৰা যোনটো আমাৰ কাৰেক্ট সেইটো আমাক টিক চিন দিব লাগে অৰ্থাৎ শুদ্ধ বুলি আমি মানি ল'ব লাগে বা শুদ্ধ বুলি আমাৰ কৰিব লাগে গতিকে সাবজেক্টটো হৈছে দা বাছটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কাৰণ দা বাছ মানে এটা বাছক ইণ্ডিকেট কৰিছে আঙুলিয়াই দেখুৱাইছে গতিকে যেহেতু হাৰি আপ এটা এডভাৰ্ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ নাও হাৰি আপ বিকজ এনেকুৱা কিছুমান এডভাৰ্ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ মতেহে কৰিব লাগিব গতিকে এনেদৰে কৰিম হাৰি আপ দ্য বাছ ইজ ৱেটিং এট দ্য বাছ ষ্টপ থ্যাংক ইউ